हेलो स्टूडेंट्स वेलकम टू एम एस लार्निंग। आज आमी आरम्भ करिम बा आमी डिसकास करिम আজি যে তোমালোকে ইতিমধ্যে গমে পাইছা যে এইবাৰ কি হৈছে ক্লাস 9 আৰু 10 ৰ যেটো ম্যাথছ আছিল বা গণিত আছিল যেটো তাত বহুত সিলেবাসৰ পৰিৱৰ্তন হৈছে আৰু কিছুমান টপিকো সোমাই দিয়া হৈছে আৰু কিছুমান টপিক ইয়াৰ পৰা বাদ গৈছে। ইয়াৰ আগৰটোত যিখিনি টপিক আছিল আৰু এই নতুনটোত এইটো হল নতুন 2026 এটো নতুনকৈ আপডেট হোৱা যেটো বুক এটো আৰু ইয়াত কি পৰিৱৰ্তন হৈছে আজ আমি আলোচনা কৰিম। সবা তোমালোকে আৰু কি বস্তু লাগিব আৰু কি বস্তু নালাগে হেইবোৰ আলোচনা কৰিম আৰু পুৰণাটোৰ লগত এটো তুলনা কৰিলে এটো কিমান ভাল আৰু কিমান বেয়া এটো আমি আলোচনা কৰিম। সোৱা প্ৰথমতে চাবলৈ হলে যে সবা আগৰটোতকৈ এটোৰ দাম অলপ বেছিকৈ লৈছে। যিবিলাকে চৰকাৰী পঢ়া-শুনা কৰি আছে তেওঁলোকৰ কাৰণে ভাল, পইচাখিনি বাচি যাব। ইয়াৰ যেটো পুনৰ আলোচনা আছিল আগৰ যেটো পুনৰ আলোচনা আছিল তাত আছিল 6টা আছিল কিন্তু ইয়াত দিছে 4টা। তাৰ পিছতো ইয়াত চাবা আগৰ যেটো এক্সারসাইজ R2 আছিল এইবাৰ এটো R1 বনাই দিছে আৰু এইটো পুনৰ আলোচনা চেপ্টাৰটোৰ যেটো এক্সারসাইজ R1 আছিল হেতু একেবাৰে উঠাই দিছে। তাৰ পিছত চোৱা ইয়াৰ মানে R2 ৰ যেটো যিকেটা অংক আছিল এইকেটাই দিছে কিন্তু ইয়াত চাবা ইয়াৰ 11 নম্বৰ আছিল আৰু ইফালে 5 যেটো 7 নম্বৰ আছিল এটো বেলেগ অংক আছিল আৰু এটো আছিল কে নম্বৰ 11 নম্বৰ আছিল এটো 8 নম্বৰ বনাই দিছে। এনেকৈ কিছুমান অংক স্কিপ কৰি দিছে আৰু এইবিলাক অংক ইয়াৰ পৰা বাদ দিয়া হৈছে। এটো বাদ দিয়াৰ কাৰণে ভালে হৈছে। ইয়াত যিবিলাক অংক দিছে ইজি দিছে, যিবিলাক অলপ হাৰ্ড আছিল সেইবিলাক ইয়াৰ পৰা আঁতৰাই দিছে তোমালোকৰ কাৰণে ভাল কথা। তাৰ পিছত R2 আছিল R2 টু R3 যেটো পুৰণা কিতাপৰ R3 আছিল এটো নতুন কিতাপৰ R2 আকৌ R3 যেটো এটো পুৰণা কিতাপৰ R4। এতিয়া কথা হল যে R5 টু কৰ পৰা দিছে R5 টু নতুনকৈ এটা এড কৰিছে বা যোগ কৰিছে এটো হল ত্ৰিভুজৰ সৰ্বাংগ সমতা। এইখিনি বস্তু R5 ৰ লগত সংগতি ৰাখিছে। সোৱা যদি তোমালোকৰ কিতাপ আছে চাই লবা আৰু যদি পুৰণা কিতাপ আছে এই পুৰণা কিতাপ একদম নাৰাখিবা, নতুন কিতাপ আপডেট কৰি লবা, কিনি লবা নতুন কিতাপ। এটো R5 ত কি দিয়া আছে কেইটামান MCQ সিস্টেম দিয়া আছে আৰু এই মুঠতে কথা হল কি যে এইবাৰ যেটো কিতাপ ওলাইছে এটো কিতাপত বহুত MCQ এড কৰিছে। এই MCQ বিলাক আমাক যেহেতু বৰ্তমান 45 মাৰ্কৰ MCQ থাকে, 45 মাৰ্কৰ থিওৰি থাকে, গতিকে MCQ ইয়াত কিবা দৰকাৰ আছে সেইকাৰণে ইয়াত MCQ এবাৰ কি কৰিছে এড কৰি দিছে যাতে তোমালোকৰ ভাল হয়। এইবিলাক MCQ এইবিলাক তোমালোকে মই আলোচনা কৰিম চাবা আৰু যিবিলাকে ভিডিওটো চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। এটো অতি সহজ পদ্ধতিত মই ম্যাথছটো একেবাৰে ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে ক্লাস ওয়াইজ আলোচনা কৰিম। তোমালোকে লগত থাকিবা, আশা কৰো ভাল নম্বৰ পাবা বুলি আশা কৰিব পাৰো। এটো হল পুনৰ আলোচনা গেল। তাৰ পিছত আছিল কি বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাৰ বেছি চেঞ্জ হোৱা নাই, দুই এটা মান চেঞ্জ হৈছে। বাস্তৱ সংখ্যাৰ কি হৈছে চোৱা বাস্তৱ সংখ্যাৰ এইটো চোৱা এই 5 নম্বৰটো এটা MCQ বনাই দিছে। এইটো এনেকুৱাকে বহুতো আছে যিবিলাক MCQ আকাৰে তোমালোকক বুজাই দিছে যাতে তোমালোকৰ ভাল হয় আৰু এইটো হবহু দিছে এইটো আগৰ কিতাপৰ নিচিনা এইটো। তাৰ পিছত এইটো চোৱা ইয়াত MCQ লগাই দিছে 10 নম্বৰত 11 নম্বৰ 12 নম্বৰ এইবিলাক MCQ আকাৰে বনাই দিছে। চোৱা গতিকে আলোচনা কৰিলে ভাল লাগব যেহেতু এবাৰ আগত কি আছিল যে কিতাপৰ কোনবিলাক MCQ হ'ব আমি গম পোৱা নাছিলো, কিন্তু এইবাৰ তোমালোকৰ কাৰণে এটা ভাল খবৰ যে এটো নতুনকৈ আপডেট হলে কিতাপটো কি হয় যিবিলাক কোৱেশ্চন কাটা হয় এইবিলাক মানে তোমালোকৰ যেটো মনত লাগে যে এটো ইম্পৰ্টেন্ট কি জানি এই সেইবিলাকে কাটব মানে যেহেতু কি হয় নতুন কিতাপৰ প্ৰথম কোৱেশ্চন হ'ব আৰু প্ৰথম কোৱেশ্চনত কি যিবিলাক নরমাল ইম্পৰ্টেন্ট এইবিলাকে দিব। গতিকে তোমালোকে অলপ হাৰ্ড ওয়ার্ক কৰিলে ভাল মাৰ্ক পাবা বুলি আশা কৰিব পাৰা। এটো আগৰ কিতাপৰে আছিল। এই লাষ্টত চোৱা কেৱল MCQ এড কৰি দিছে, বাকি একো নাই, কেৱল MCQ এড কৰি দিছে। আৰু এটা বেয়া খবৰ ক'বলৈ গ'লে এই অঙ্কন এটা চেপ্টাৰ আছিল, অঙ্কন চেপ্টাৰটোৰ অঙ্ক কম আছিল। এটা এক্সারসাইজ আছিল
এটা 4 মাৰ্কৰ অংক বঢ়িয়াকৈ মানে পোৱা গৈছিল কিন্তু এইটো চেপ্টাৰৰ পৰা কি কৰিছে অংকন চেপ্টাৰটো একদম উঠাই দিছে অংকন চেপ্টাৰ আগত আছিল 11 নম্বৰত আছিল অংকন চেপ্টাৰ এইটো উঠাই দিছে একদম এইবাৰ কি কৰিছে এই 9 নম্বৰ যেটো আছে 9 নম্বৰ যেটো চেপ্টাৰ এইটো আগত নাছিল এইবাৰ এড কৰি দিছে ঠিক আছে ইমান ডাঙৰ নহয় দুটা এক্সাৰসাইজ আছে কি জানি ত্ৰিকোণমিতিৰ পৰিচয় এইটো আগৰ পৰাই আছিল আৰু ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এই প্ৰয়োগটো বহু দিন হল মানে কি কৰি দিছিল সিলেবাসৰ পৰা ওলাই দিছিল কিন্তু এইবাৰ এড কৰি দিছে তাৰ পিছত চোৱা চেপ্টাৰ নাম্বাৰ 2 চেপ্টাৰ নাম্বাৰ 2 বিশেষ MCQ দিছে তাৰ পিছত চেপ্টাৰ নাম্বাৰ 2 আগত বহুত কেইটা অংক আছিল ডাঙৰ ডাঙৰ অংক আছিল সেইবিলাক অংক কি কৰিছে উঠাই দিছে শৰ্ট কৰি দিছে এইবিলাক অংক নাই একদম কিবা হৰণ কৰা আছিল ডাঙৰ অংক এই সমীকৰণ হৰণ কৰা আছিল সেইবিলাক আছিল কিন্তু এবাৰ এইবিলাক ইয়াত দিয়া নাই এইবিলাক গেছে তাৰমানে MCQ বিলাক দিছে মেইন কথা হল যে ইয়াত MCQ এড কৰিছে তাৰমানে যিকোনো চেপ্টাৰৰ লাষ্টত বা এক্সাৰসাইজৰ লাষ্টত 5-6টা বা 10টাও MCQ দিয়া দেখা গৈছে গতিকে MCQৰ পৰিমাণটো বঢ়াই দিছে বা MCQৰ লগত তোমালোকক পৰিচয় কৰাৰ কাৰণে কিতাপটো আপডেট কৰা হৈছে এইটো MCQ দি দিছে তোমালোকক চাবা চেপ্টাৰ হেক এইটো চেপ্টাৰ একদম সৰু কৰি দিছে এইটো চেপ্টাৰত কি কৰিছে যিবিলাক ডাঙৰ অংক আছিল এইবিলাক উঠাই দিছে কেৱল MCQ দি ভৰপুৰ কৰি দিছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এইটো 3 নম্বৰ চেপ্টাৰ ইয়াত কি জানি বিশেষ হলনি কৰা নাই এইবিলাক আগৰে আছিল তাৰ পিছত এইবিলাক আগৰে আছিল এই দুইটা মান দিছে MCQ বনাই দিছে MCQ বিলাক দিছে এই প্ৰতিস্থাপন এইবিলাক আগৰ পদ্ধতি আছিল এই MCQ বনাই দিছে বহুত MCQ বনাইছে সিলেবাস সৰু কৰি দিছে তোমালোকৰ একদম এইবিলাক আগৰে আছিল কিন্তু এইবিলাক MCQ নাছিল আৰু MCQ বিলাক দি দিছে মোটেতে সিলেবাস সৰু হৈছে তোমালোকৰ মানে যিবিলাক ফাংফুং বস্তু আছিল সেইবিলাক বস্তু আৰু যিবিলাক হাৰ্ড এইবিলাকে মানে আতৰাই দিছে গতিকে তোমালোকক মানে সহজে কৰি দিছে একদম ইজি এইবিলাক যোৱাবাৰৰে আছিল তাৰ পিছত এইবিলাকে এইকেইটা আছিল যোৱাবাৰৰে আছিল আৰু এইকেইটাও আছিল কিন্তু এইকেইটা নাছিল এইকেইটা MCQ এবাৰ এড কৰিছে এইকেইটা MCQ এইবিলাক যোৱাবাৰৰ আছিল মুঠতে প্ৰত্যেক চেপ্টাৰৰ লাষ্টত কি কৰিছে MCQ বিলাক এড কৰিছে এইটো চোৱা MCQ এড কৰি দিছে নাম্বাৰ 4 নম্বৰ চেপ্টাৰটো ক'ত গ'ল এইটো আছে 4 নম্বৰ চেপ্টাৰ এইটো 5 নম্বৰ চেপ্টাৰ 5 নম্বৰ চেপ্টাৰত বিশেষ হলনি কৰাই নাই হলনি কম কৰিছে একদম কিছু এড কৰিছে এইখিনিতো আগৰ পৰাই আছিল এই 5 6 7 8 এইটো MCQ কি কৰিছে নতুনকৈ এড কৰিছে মানে এটা এক্সাৰসাইজৰ পৰা কেনেকৈ MCQ হ'ব পাৰে তাৰ তোমালোকৰ কি কৰিছে কিবা আইডিয়া দিছে তাৰমানে এইবিলাক আগৰে আছিল এই ইয়াতে MCQ দি দিছে বহুত MCQ দিছে এবাৰ MCQ দিয়াতে বহুত ভাল হৈছে তোমালোকে আইডিয়াটো পাবা যে কেনেকুৱা ধৰণৰ MCQ হ'ব পাৰে আগত যেনেবা টেষ্ট পেপাৰ কালেক্ট কৰি আমি চাব লাগিছিল কিন্তু এবাৰ কিতাপতে পাবা ডাইৰেক্ট যে কেনেকুৱা টাইপৰ MCQ বিলাক হয় নিজে গম পাবা এইবিলাক চোৱা MCQৰ ধৰণ দি দিছে তাৰ পিছত আছিল ত্ৰিভুজত বা কি কৰিছে ত্ৰিভুজত এইটো আগৰে আছিল এইটোতো আগৰে এইটো বহুত ইম্পৰ্টেন্ট হয় আৰু বা কোন এইবিলাকতো আগৰে আছিল এইবিলাক আগৰে আছিল ত্ৰিভুজত চেঞ্জ কৰা নাই নেকি ত্ৰিভুজত চেঞ্জ কৰা নাই কি জানি এইবিলাকতো আগৰে আছিল এইটো আগৰে আছিল কিবা MCQ ক'ত দিয়া নাই তেও ইয়াত লাষ্টত কেইটামান অলপ লগাই দিছে MCQ লগাই দিছে কিন্তু ইয়াৰ বিশেষ হলনি হোৱা নাই সেম টু সেম আছে স্থানাংক জ্যামিতি ইয়াতো সেম টু সেম লাগিছে কিবা হলেতো চেঞ্জ কৰিছে মানে প্ৰত্যেকটো চেপ্টাৰে চেঞ্জ কৰিছে MCQ লগাই দিছে চোৱা MCQ এটো ভাল হৈছে এবাৰ MCQ লগাইছে মানে বহুত ভাল হৈছে তোমালোকৰ কাৰণে বহুত ভাল হৈছে MCQ ৰ আইডিয়া বিলাক পাই যাবা
আৰু চেপ্টাৰো সৰু কৰি দিছে এক্সাৰচাইজৰ অংকবিলাক যিবিলাক মানে একদম সৰু বা কিবা বাহিৰা যিবিলাক কুৱেশ্যন আছিল আৰু কি সেইবিলাক কুৱেশ্যন ইয়াৰ পৰা ওলাই দিছে তাৰপিছত ত্ৰিকোণমিতিক পৰিচয় ইয়াতো চেপ্টাৰটো ঠিকে আছে চেঞ্জ কৰা নাই একো কেৱল MCQ এড কৰিছে আৰু বাকী একো এড কৰা নাই নতুনকৈ তোমালোকক ইমান ডাঙৰ কুৱেশ্যন ইয়াত দিয়া নাই কি কৰিছে কেৱল MCQ বিলাক কি কৰিছে ইয়াৰ পৰা নহয় এই যিবিলাক এক্সাৰচাইজ আছিল বা চেপ্টাৰ আছিল তাৰ ওপৰত ভিত্তি কৰি MCQ বিলাক কি কৰিছে এড কৰিছে গতিকে এইটো কৰাটো তোমালোকৰ বহুত ভাল হৈছে তোমালোকে MCQ বিলাক কেনেকুৱা হয় তোমালোকে নিজে গম পাবা যে এনেকুৱা টাইপৰ MCQ হয় বিত্ত চেপ্টাৰ একদম সৰু কৰি দিছে কেৱল MCQ এড কৰিছে চোৱা এইটো আগতে আছিল এইটো এবাৰ মেট্ৰিক পৰীক্ষাত আহিছিল 2025 এইটো আহিছিল 26 এইটো আহিছিল আকৌ 25 আহিছিল কোনটো এইটো আহিছিল 25 গতিকে 26 আহাটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু 25 আহাটো ইম্পৰ্টেণ্ট আছে এবাৰ চেপ্টাৰ 10 উদাহৰণ 1 টো ভালকৈ চাবা উদাহৰণ 1 টো বেছি ইম্পৰ্টেণ্ট উদাহৰণ 1 মানে এইটো পুৰণাটোত উদাহৰণ 1 আছিল কিন্তু এইটোত উদাহৰণ 3 এইবিলাক MCQ লগাই দিছে লাষ্টত MCQ লগাই দিছে ভালেই হৈছে বেয়া হোৱা নাই এইটো অলপ ব্লাড হৈ গৈছে এইবিলাক MCQ তো তাৰমানে তোমালোকৰ MCQ এনেকুৱা টাইপৰ থাকিব এবাৰ কোৱেশ্যন ভাল হ'ব এবাৰ কোৱেশ্যনটো অলপ সহজে হ'ব গতিকে তোমালোকে অলপ মেহনত কৰিবা হাৰ্ড ৱৰ্ক কৰিবা চাবা ভাল মাৰ্ক পাবা এইটো আছিল 13 নম্বৰ চেপ্টাৰটোত 12 নম্বৰ বনাই দিছে পৃষ্ঠকালি আৰু আয়তন এইটো চেঞ্জ কৰা নাই কেৱল MCQ লগাই দিছে লাষ্টত আৰু বাকি চেঞ্জ কৰা নাই এই গতিকে এনেকুৱাই বাকি চেঞ্জ কৰা নাই কেৱল MCQ লগাই দিছে বা সৰু 1 মাৰ্কৰ কুৱেশ্যন বিলাক লগাই দিছে MCQ লগাই দিয়াৰ বাহিৰে আৰু একো কৰা নাই আৰু এইবাৰ সিলেবাসটো একদম সৰু কৰিছে যেটো সিলেবাসকে তোমালোকৰ কাৰণে একদম পাৰফেক্ট একদম গতিকে তোমালোকে অলপ হাৰ্ড ৱৰ্ক কৰিলে তোমালোকে এইটোৰ পৰা লেটাৰ পাবা কনফাৰ্ম পাবা লেটাৰ গতিকে যিবিলাকে ভিডিওটো চালা বা ভিডিওটো চাই আছিলা তেওঁলোকে কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা এইটো চেনেলত তোমালোকে প্ৰত্যেক দিনে ভাল ভাল ভিডিও পাবা আৰু এইটো চেনেলত একদম ইজি মেথডত অংকবিলাক মোৰ পৰা পাবা আৰু তোমালোকে চাবা যদি বুজি পোৱা তেনেহলে মোৰ ভিডিও চাবা বা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা কিন্তু তোমালোকে যদি বুজি নোপোৱা বেলেগৰটো বুজি পোৱা তেনেহলে বেলেগৰটোই চাবা তাৰমানে কেৱল তোমাৰহে লাভ হ'ব লাগিব মানে আমাৰ লাভ হ'ব নালাগে কেৱল তোমাৰ লাভ হ'ব লাগে আমাৰ পৰা যদি তুমি শিকিব পাৰা বা মোৰ পৰা হওক বেলেগৰ পৰা হওক মুঠতে তুমি শিকিব লাগে ভাল ফলাফল আনিব লাগে মাক দেউতাকৰ আশা পূৰণ কৰিব লাগে নিজৰ আশা পূৰণ কৰিব লাগে এইটোৱে কেৱল গতিকে থ্যাংক ইউ আজি এইখিনিয়ে